আছে যে বৰ্তমান বিজেপি চৰকাৰ দুখীয়া মানুহক উচ্ছেদ কৰিলে আৰু প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী আৰু আম্বানীক দিছে আৰু তেওঁলোকৰ বিজেপি দলৰ নেতা পালি নেতা চাৰিওফালে 50 বিঘা 100 বিঘাৰ মাটিৰ মালিক হৈছে 50 লাখ টকাৰ চৰকাৰী আঁচনি সুবিধা পাইছে যদি এই 50 লাখ টকাৰ চৰকাৰী আঁচনি দুখীয়া মানুহক দি দিয়ে তেওঁলোকে নিজে মাটি কিনি ল'ব কিন্তু চৰকাৰী আঁচনিটো বিজেপিয়ে দখল কৰে মাটিও তেওঁলোকে দখল কৰে আৰু প্ৰায় 40,000 বিঘা মাটি তেওঁলোকে আদানী আৰু আম্বানীক দিছে তো দুখীয়া মানুহবোৰ যাব ক'ত এইখন চৰকাৰেতো কৈছে যে আমি দুখীয়া মানুহক ভূমিপট্টা দিম সকলৰ ঘৰ হ'ব ঘৰ ক'ত দিলে মাটি ক'ত দিলে নিজে বাগান কিনিছে ৰিজৰ্ট বনাইছে হোটেল খুলিছে আৰু যিসকলে কেলেংকাৰী কৰি আজি গৰু কিনিছে 200 কোটি টকা ঘৰ বনাইছে মাটি কিনিছে কয়লা সিন্ডিকেট লগত জড়িত আজি দুখ লাগে যে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ পক্ষত আছে আপোনালোকে নিজে ক'লে বিশাল কৰ্মী সভা কংগ্ৰেছৰ আজি প্ৰত্যেক সমষ্টিৰ ভিতৰত আমাৰ মানুহবোৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে পৰৱৰ্তী দিনত সাংগঠনিক ভেটি আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ তাৰ বাবে আৰু কিছু আমি সাংগঠনিক কাৰ্যসূচী ইতিমধ্যে ল'বলগীয়া আছে আজিৰ তাৰিখত আমি সাংগঠনিক ভেটি আৰু শক্তিশালী কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য কিছুসময় আগতে পীযুষ হাজৰিকাদেৱে এটা দুখনকৈ ফটো আপলোড কৰিছিলে আজি আপুনি ওদালগুৰি জিলাত মিটিং কৰিছিল কেইবাবাৰ ঠাইত লুংগি পিন্ধা টুপি পিন্ধা মানুহক তেওঁ টাৰ্গেট কৰি এটা মিটিং ফটো আপলোড কৰিছিল দুখনকৈ লিখিছিলে বহুতে সেই বিষয়ে কি ক'ব চাওক আমি প্ৰত্যেক আমাৰ দুখীয়া মানুহ পক্ষত আমি মাত মাতিছোঁ যোৱাকালি 2 দিনত যে আমি কাৰ্বি আংলঙত আছিলোঁ তেতিয়া কিয় ফটো আপলোড নকৰিলে কাৰ্বি আংলঙৰ ফটো আপলোড নকৰিলে কিয় এই যে মই 200 কোটি টকা ঘৰৰ আগত যে মই থিয় হৈ আছোঁ সেইটো ফটো আপলোড কৰিলে নে নাই কৰা পৰ্বত জোৰা যে বড়ো মানুহবোৰ যে কৈছে যে আমাৰ 6,000 বিঘা মাটি লৈ গ'ল সেইবোৰ ফটো আপলোড কৰিছে নে নাই কৰা আজি কাৰ্বি কৈছে যে 18,000 বিঘা মাটি আমাৰ লৈ গ'ল সেইখিনি ফটো আপলোড কৰিছে নাই কৰা গুৱাহাটীৰ ভিতৰত যে ৰাভা মানুহে কৈ আছে যে আমাৰ মাটি লৈ গ'ল সেইখিনি ফটো আপলোড কৰিছে নাই কৰা মোৰ প্ৰশ্ন সেইটোৱে